জাগাৰাত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি। বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে উদ্বোধন কৰে নিৰ্বাচনী কাৰ্যালয়। বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 10 নম্বৰ মুকালমুৱা জাগাৰা জিলা পৰিষদৰ অধীনৰ 54 নম্বৰ জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ জাগাৰাত কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো আনুষ্ঠানিকভাৱে বৃহস্পতিবাৰে মুকলি কৰে স্থানীয় বিধায়ক দিগন্ত বৰ্মনে। কাৰ্যালয়টো মুকলি কৰি বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে বৰ্তমান ৰাজ্য চৰকাৰখন প্ৰলোভনৰ ৰাজনীতিৰে চলি আছে। আনহাতে বিধায়কগৰাকী ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ ক্ষেত্ৰত সৰব হৈ পৰে। 2000 কোটি টকা লোন দিছে তৰুণ গগৈ চৰকাৰে। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইছ্যু কৰিছে 10,000 লোনত আমাক বোলে শেষ হৈ গ'ল আৰু এতিয়ালৈ তেখেতসকলে 1,73,000 কোটি টকা লোন লৈছে আৰু টাৰ্গেট মই ভাবোঁ আৰু 11 মাহৰ ভিতৰত তেওঁলোকে বোধহয় 3 লাখ কোটি টকা লোন ল'ব। ইয়াৰ উদ্দেশ্য কি? আপোনালোকে লোন লৈছে, আমাৰ কি হ'ব? হ'ব আমাৰ, কাৰণ আমাৰ GDP কমি যাব আৰু আমাৰ প্ৰত্যেকটো মানুহৰ যিমানে আপোনাৰ GDP কমিব সিমানে বস্তুৰ দাম বৃদ্ধি হ'ব। হোৱাৰ লগে সাধাৰণ মানুহখিনি আজি কি হ'ব? সাধাৰণ মানুহখিনি এইটো দেউলীয়া হৈ যাব। সেইটোতো হৈ আছে আজিকালি। এই মাত্ৰ এই পানীৰ বটলটো মই দেখিলে, এই পানীৰ বটল মই বহুত দিনত ভাবিছিলোঁ যে পানীৰ বটলটো ইণ্ডিপেণ্ডেঞ্চ নাম আছে, এইটো আধা লিটাৰৰ জেগাত 750 গ্ৰাম দিছে। কোনে ব্যৱসায় কৰিছে? এইটো ৰিলায়েন্সে কৰিছে। পানী বিক্ৰী কৰাটো আম্বানী এৰা নাই। ইয়াত যিবিলাক সাধাৰণ মানুহে পানীৰ বেপাৰ কৰিছিলে, বটলত কৰিছিলে, সেইটো তেওঁলোকে এৰা নাই। এই পানীৰ বজাৰত বেপাৰটো তেওঁলোকে কৰিছে আৰু লাহে লাহে দেখিব। এতিয়া আপোনালোকে দেখিছে এইবিলাক যিবিলাক মাল্টিনেশ্যনেল কোম্পানী আহিছে, আমাৰ সাধাৰণ দোকানীবিলাকৰ বস্তুবিলাক তেওঁলোকে কম দামত দিব। কাৰণ তেওঁলোকে বহুত পইচা আছে, মেজৰ তেওঁলোকে বস্তু আনিব, ডাইৰেক্ট কৃষকৰ পৰা ল'ব কম দামত যোৱা। সাধাৰণ আমাৰ মানুহৰ কাৰণে আমি কি কৰিম? লগতে তেওঁ 10 নম্বৰ মুকালমুৱা জাগাৰা জিলা পৰিষদ সমষ্টিত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী দীপালী ডেকাৰ লগতে জিলা পৰিষদ সমষ্টিটোৰ আটাইবোৰ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী বিপুল সংখ্যক ভোটত জয়লাভ কৰিব বুলি মন্তব্য কৰে। সভাত মুকালমুৱা জাগাৰা জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী দীপালী ডেকা, আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী কমল ডেকা, পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দিলীপ ডেকা তথা বিভিন্ন বিষয়ববীয়া আদিৰ লগতে সহস্ৰাধিক ভোটৰ ৰাইজ উপস্থিত থাকে। আজি আমি য'ত য'ত গৈছোঁ, অলপ আগতে দাউদিৰ পৰা আহিছোঁ, এতিয়া মই জাগাৰত আহিছোঁ। সকলো ঠাইতে যথেষ্ট ভিৰ, কংগ্ৰেছ কাৰ্যালয়বিলাকত বা সভাবিলাকত যথেষ্ট ভিৰ আমি কৰি গতিকে আমি ডাঙৰ সভা কৰা নাই। আমি ডাঙৰ সভা এইকাৰণে কৰিব নোৱাৰোঁ কাৰণ আমাৰ দল ইমান ধনী দল নহয়, জানে আমাৰ হেলিকপ্টাৰ উৰাবলগীয়াও নাই। অহাকালি গৌৰৱ গগৈ ডাঙৰীয়া আহিব, গাড়ী দি আহিব, গাড়ী দি মিটিং কৰি পেলাই গুচি যাব। আমি ইমান টকা খৰচ কৰা আমাৰ কাৰণ বিজেপি আপোনালোকে গমেই পায় যে তেওঁলোকৰ যিবিলাক অফিচ বনাইছে, 5 ষ্টাৰ হোটেলৰ নিচিনা অফিচ বনাইছে, ডিষ্ট্ৰিক্টৰ অফিচবিলাকত 3 ষ্টাৰ হোটেলৰ নিচিনা বনাইছে। আমি ইমান টকা নাই, আমি ৰাইজৰ লগত থাকোঁ। গতিকে আমি সাধাৰণ মিটিং এনেকৈ ষ্ট্ৰীট কৰ্ণাৰ মিটিং বা অফিচবিলাকত মিটিং কৰি পেলাই আমি ৰাইজৰ মাজত সোমাইছোঁ আৰু আমি আশাবাদী যে আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ 4খন জিলা পৰিষদৰ গৰিষ্ঠ সংখ্যক আৰু 24খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ নিৰ্বাচনত আমি গৰিষ্ঠ সংখ্যক প্ৰাৰ্থী আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়লাভ কৰিম। মই কৈছোঁ যে লুঙিৰ প্ৰতীক হ'ব লাগে। লুঙিকটো উচ্চতাচ্ছিল্য কৰিছে ভয়দয় মুখ্যমন্ত্ৰী মহোদয়ে। আমাৰ মুছলমান সম্প্ৰদায়ৰ লোকে লুঙি পিন্ধা বুলি ভাবিছে। এইটোতো কথা নহয় যে আমি হিন্দুসকলেও লুঙি পিন্ধোঁ, চাউথ ইণ্ডিয়াৰ মানুহবিলাকে লুঙিয়ে পিন্ধে। তাৰ উপৰিও লুঙিটো ক'লে ধুতিৰ কথাও ক'লে তেখেতে। ধুতিখনটো আমি সকলো আমাৰ পূজা পাৰ্বণ শ্ৰাদ্ধ সকলোতে পাতোঁ। মইতো কালী পূজাৰ পৰা আদি চব পূজাই কৰোঁ। চব পূজাতে মইতো প্ৰায় বছৰটোত 13টামান পূজাত মই ধুতিখন পিন্ধিবই লাগে আৰু মোক যোনে পূজা পাঠ কৰে ব্ৰাহ্মণগৰাকীয়েও তেখেতেও ধুতিখন পিন্ধি আহে। আৰু আমাৰ অকল তেওঁৱে নহয় যে আমাৰ কৃষ্ণগুৰুৰ যিসকল ভক্ত আছে তেওঁলোকে ধুতিখন পিন্ধে ধৰ্ম চৰ্চা কৰে। শংকৰ সংঘৰ আমাৰ সন্মানীয় আমাৰ লোকসত্তাধিকাৰীসকলেও ধুতিখন পিন্ধিয়ে তেওঁলোকে চৰ্চা কৰে। ধুতিখনক কিয় তুচ্ছ তাচ্ছিল্য কৰিলে এজন মুখ্যমন্ত্ৰীয়ে এইটো মই গম পোৱা নাই আৰু তেখেত নিজে এজন নৈতিক ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক হৈ পেলাই ধুতিখনৰ কথা ক'ব নালাগিছিল। কাৰণ মই আজি অৱশ্যে হয় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মই বগা ধুতি পিন্ধা দেখা নাই, কেতিয়াবা বেনাৰসৰ পৰা ৰঙা ধুতি পিন্ধা মই দেখিছোঁ। হয়তো তেখেতে এই বগা ধুতিখনক অলপ ভাল নাপায় নেকি এনেকুৱা যেনে লাগিছে। মই সেইটোৱে ভাবিছোঁ। মই কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে নিজৰ শালীনতা
ভোটটো ডাঙৰ কথা নহয়, ক্ষমতাত কোনোবা দীৰ্ঘদিনৰ পৰা থাকিব পাৰে, নাথাকিব পাৰে, কিন্তু আমি ৰাইজত হৈ কাম কৰিব লাগিব, আমি দেশতে থাকিব লাগিব। আমি আজি বিধায়ক হৈছোঁ, কালি যদি বিধায়ক নহওঁ কিবা কাৰণত বা আমি নিৰ্বাচনত অৱতীৰ্ণ নহওঁ, আমি ৰাইজৰ লগতে থাকিব লাগিব। আমি ক'ত যাম এইটো কথা আমি সদায় ক্ষমতা থাকিব মানুহৰ। আজি বহুত এনেকুৱা পুৰঠা ব্যক্তি আছিলে ৰাজনীতিত, তেওঁলোকে কোনোবাই আজি নোহোৱা হৈ গৈছে আমাৰ মাজৰ পৰা। APSCৰ যিটো কথা ক'লে যে APSC বুলিয়ে নহয়, যে যিটো কথা ক'লে যে আগৰ আমাৰ মহিলাসকলে শালীনতা যিটো মানে ভাষা মই ক'বলৈ মই ভাল পোৱা নাই, সত্যৰ কথা যিবিলাক কয় সেইবিলাক এজন মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায়, এইবিলাক ক'ব নালাগে। কাৰণ মুখ্যমন্ত্ৰীৰ ছবিখনৰ পদমৰ্যাদা ৰক্ষা কৰি কাম কৰিব লাগে। আৰু এনেকুৱা মুখ্যমন্ত্ৰীটো আমি বহুত দেখিছোঁ আজিলৈ, অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰে, সোণোৱাল ডাঙৰীয়াও আছিলে, তৰুণ গগৈ ডাঙৰীয়া আছে, যোন দলৰে নহওক, গোলাপ বৰবৰা ডাঙৰীয়া আছে। মই অকল কংগ্ৰেছৰ কথা কোৱা নাই, তেখেতসকলক এনেকুৱা মানে কুৰুচি সম্পন্ন মন্তব্য কৰা আমি শুনা নাছিলোঁ। আৰু বহুতো অসমৰ ৰাইজে আশা নকৰে। তাতে মই মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে ভৱিষ্যত যাতে এইবিলাক কথা কৈ আমাৰ মানুহক বা আমাৰ সমাজখন মানুহৰ যিটো মানে এটা পৰম্পৰা, সেই পৰম্পৰাটো নষ্ট নকৰে, এইটো কৰিব নালাগে। শ্ৰী দীপালী ডেকা, মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ 23-10-9 মুকালমুৱা জাগাৰা জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী। ৰাইজৰ সঁহাৰি যথেষ্ট আছে, গতিকে ৰাইজে যিখিনি ওলাই আহিছে মই নিশ্চয় জিকিম। আমি গোটেই মানে জাগৰা, ককয়া বা বৰ্ণিবাৰী এইখিনি আমি আজিকালি নিৰ্বাচন কৰিছোঁ। বহুত যথেষ্ট। মই ৰাইজৰ পৰা আশীৰ্বাদ, মৰম সেইখিনিয়ে আশীৰ্বাদ কৰোঁ, যাতে মোক ভোটটো দি জয়যুক্ত কৰে। আজি আপোনালোকে গমেই পালে বিজেপিৰ জয় জয় মহিম অৱস্থা বুলি চাৰিওফালে প্ৰচাৰ চলায়, কিন্তু আমি জাগাৰাত আজি মুখ্য নিৰ্বাচনী কাৰ্যালয়টো দিগন্ত বৰ্মন মহাশয়ৰ উপস্থিতিত উদ্বোধন কৰিলোঁ। আৰু ৰাইজ কিদৰে ওলাই আহিছে আপোনালোকেতো স্বচক্ষে প্ৰত্যক্ষ কৰিছে। গতিকে 23-10 জাগাৰা মুকালমুৱা জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী দীপালী ডেকা জয় নিশ্চিত। বেলশৰৰ পৰা শ্বাহজাহানলৈ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।